काली बोलो बोलो भारत माता की बोलो बोलो भारत माता की ছয়গাঁও আজি নিমন্ত্ৰণ জনালোঁ বাকী আনুষ্ঠানিকভাৱে আমাৰ বিজেপি সকলোৱে আমাৰ আহিছোঁ বেয়া নাপাব মই অফিচত যাবলৈ লাগে ঠিক আছে ঠিক আছে আহিছোঁ আহিছোঁ মই পলাশবাৰী সমষ্টিত যোৱা 8 বছৰে কাম কৰি আহিছোঁ প্ৰত্যেকটো ৰাইজ প্ৰত্যেকটো চুবা প্ৰত্যেকখন গাঁৱত মই যাবলৈ চেষ্টা কৰিছোঁ যাক যেনেকৈ যেতিয়াই যেনেকৈ পাৰোঁ সঁহাৰি জনাবলৈ চেষ্টা কৰিছোঁ কিন্তু ৰাইজে যে মোক এনেধৰণে ভাল পাব এনেধৰণে মৰম কৰিব ময়ো ভবা নাছিলোঁ আজি যিটো ৰেলী এই ৰেলীটো আমি ভাবিছিলোঁ যে বঙৰাৰ পৰা পাৰ্টি অফিচ পাওঁতে 15 মিনিট 20 মিনিটৰ ৰাস্তা মানুহ হ'ব 1 ঘণ্টাত চাগে আমি পাই যাম কিন্তু 3.5 ঘণ্টা আমাৰ লাগিছে 3.5 ঘণ্টা ৰাইজে চুবাই চুবাই হাইৱেত প্ৰত্যেকটো পইণ্টত চেণ্টাৰবিলাকত ৰৈ ৰৈ হিয়া উজাৰি আশীৰ্বাদ দি ফুল মালা গামোচা জ্যেষ্ঠসকলে আশীৰ্বাদ সৰু কনিষ্ঠসকলে হেণ্ডশ্বেকলৈকে কৰিছে তে খুব বহুত বেছি আনন্দিত মই পলাশবাৰীৰ ৰাইজৰ শ্ৰীচৰণত সেৱা জনাইছোঁ আশীৰ্বাদ বিচাৰিছোঁ পুনৰবাৰ তেখেতসকলৰ সকলো সমস্যা আজিৰ পৰা মোৰ নিজৰ সমস্যা বুলি মই আগৰ পৰাই আছিল আজিৰ পৰা অফিচিয়েল হ'ল সেইটো মোৰ নিজৰ সমস্যা যদিও আগতে আনঅফিচিয়েলি মই কৰি আছিলোঁ তেখেতসকলৰ যিকোনো মুহূৰ্তত যিকোনো সময়ত মই তেখেতসকলৰ লগত থিয় দিম সুখ দুখ বা যিকোনো অসুবিধাত মই ৰাইজৰ লগত আছোঁ মই ৰাইজক নিৰাশ নকৰোঁ আৰু ৰাইজে মোক জানে যে মই 2 নম্বৰী কথা কৈ পলিটিক্স আজিলৈকে কৰা নাই আৰু মই ভৱিষ্যতেও নকৰোঁ কাৰণ সেইটো মোৰ স্বভাৱ নহয় সেইকাৰণে ৰাইজৰ হকে কাম কৰা মোৰ উদ্দেশ্য মোৰ লক্ষ্য আৰু পলাশবাৰীক সমষ্টিক অসমৰ ভিতৰত প্ৰথম 5টা সমষ্টিৰ ভিতৰত লৈ যোৱা জাকত জিলিকা কৰি তোলাটো মোৰ দায়িত্ব আৰু সেই গতিতে মই কাম কৰিম মা চন্দিকা দেৱালয়ত মই আহিছোঁ মায়ে মোক বহুত আশীৰ্বাদ দিছে মাক মই বহুত শ্ৰদ্ধা ভক্তি কৰোঁ মই মাৰ ইয়াতে বহুত পূজা অৰ্চনা কৰিছোঁ মাৰ তাত কিবা অসুবিধা আহিলেই আহোঁ আৰু মাৰ কৃপাতে মোৰ টিকটটো পোৱাৰ ক্ষেত্ৰত মা অন্যতম বুলি মই ভাবোঁ সেইকাৰণে মাৰ এটা আশীৰ্বাদ নল'লে চাগে মায়েও বেয়া পালে হয় মায়ে মোক পাপ দিলে হয় আজি যিমান দেৰি নহওক মোৰ আচলতে মই এটা বেলেগ মিটিং আছিল মিটিং কেঞ্চেল কৰি মই উকিলৰ তাত যাবলৈ লাগিব কিন্তু তথাপিও মই মাৰ শ্ৰীচৰণত সেৱা নজনাকৈ মোৰ মনেও মানা নাই আৰু মোৰ সাহসো নাই সেইকাৰণে মাৰ আশীৰ্বাদত মই আগবাঢ়িছোঁ আজি প্ৰথম দিনটো আৰু মোৰ নমিনেশ্যনৰ কথা যিটো ক'লে সন্মানীয় মন্ত্ৰী কেবিনেট মিনিষ্টাৰ পীয়ুষ হাজৰিকা ডাঙৰীয়া আহিব 23 তাৰিখে আমি ডেট লৈছোঁ আৰু কোন মন্ত্ৰী বিধায়ক বা কোন আহে আমি নাজানো কিন্তু 23 তাৰিখে আমি আমাৰ নিৰ্বাচনী যি আমাৰ মনোনয়ন দাখিল আৰু মনোনয়ন দাখিল সকলোতকৈ ইম্পৰ্টেণ্ট কথা আপোনালোকে ছয়গাঁওবাসী ৰাইজে শুনি ভাল পাব আমাৰ সাংবাদিক বন্ধু বা দাদাসকলে শুনি ভাল পাব যে মই এইবাৰ নমিনেশ্যন প্ৰথমবাৰৰ বাবে ছয়গাঁও আমাৰ হাইস্কুল ফিল্ডৰ পৰা মই আৰম্ভণি কৰিম প্ৰত্যাহ্বানটো বিৰোধী ঐক্যমঞ্চ আছেই মিয়াৰ চৰ্দাৰৰ লগত আজি অজপই যোগদান কৰিছে আপোনালোকে সকলোৱে জানে সেই যি পাৰ্টিৰ লগত আজি অজপই হাত মিলাইছে বা মিত্ৰতা কৰিছে তেখেতসকলতো আমাৰ জাতিটোৰ শত্ৰু দেশৰ শত্ৰু এতিয়া ৰাইজে তেখেতসকলক প্ৰশ্ন কৰিব লাগে যে এটা জাতীয় দলে কিয় জাতিটোৰ শত্ৰুত্ব কৰা পাৰ্টিৰ লগত তেখেতসকলে মিত্ৰতা কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছে যদি চাগে অজপই অকলে ইলেকশ্যন খেলিলে হয় যোৱাবাৰৰ নিচিনা
চাগে মোৰ মতে বেছি ভোট পালে হয় অসমীয়া ৰাইজে হিন্দু সমাজে আৰু আমাৰ পলকবাৰীৰ ৰাইজে কংগ্ৰেছক বহুত আগৰ পৰাই ঘিণ কৰে আমি জানো আৰু এই যি মিত্ৰতা কৰিলে AJPয়ে মই গম পোৱা নাই কি ৰাজনৈতিক অংকত তেখেতসকলে মিত্ৰতা কৰিছে কিন্তু ৰাইজে খুব সম্ভৱ মই নাভাবোঁ যে আঁকোৱালি ল'ব পংকজ দা মোৰ বহুত চিনিয়ৰ মই পংকজ দাক কেতিয়াও গালি পাৰি ইলেকশ্যন নেখেলোঁ পংকজ দাক মই আগতেও কৈছোঁ পংকজ দা আপোনাক বিৰাট সন্মান কৰোঁ আপোনাক গালি পাৰি ইলেকশ্যন খেলিব নোৱাৰিম যদি পাৰ্টীয়ে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰে পংকজ দালৈও শুভেচ্ছা তেখেত জ্যেষ্ঠ মোৰ কাৰণে কিন্তু পংকজ দাহঁতৰ মিত্ৰতাটো ভুল হ'ল বুলি মই ভাবোঁ ধন্যবাদ